ইমান ধুনীয়া ধুনীয়া ছোৱালী ন ল'ৰা হোৱাহেঁতেন এজনী লাইন মাৰিলোহেঁতেন তোকে চবতকৈ ধুনীয়া দেখিছে নেযাবি তই থাকি যায় এতে ৰাস্তাতে বোলে হেল্ল' কৈ দিয়া চব বেলেগ বেলেগ ৰং হেল্ল' গাইছ নিজৰ নিজৰ ৰঙৰ ন চব যে আচ্ছা বেলেগ বেলেগ ৰঙৰ আমি গৈ আছোঁ এখন বিয়া খাবলৈ তুলনি বিয়া কেনেকুৱা লাগিছে ক'বচোন আমাৰ শ্ৰীমতী কেইজনী কেনেকুৱা লাগিছে ক'ব আৰু এইফালে এইকেইজনী ছিংগল দেই ছিংগল বুলি কৈছোঁ পিছত আহি পেলাই বয়ফ্ৰেণ্ডকেইটাই দিয়কহি ইমান ধুনীয়া ধুনীয়া ছোৱালী ন ল'ৰা হোৱাহেঁতেন এজনী লাইন মাৰিলোহেঁতেন জানা নাই কিন্তু বাচি গ'ল দেই মোৰ পৰা বাচি গ'ল ছিংগল ন যিকেইজনে ছিংগল বুলি ক'ব নহয় সেইকেইজনে চাব লাইন লাগি থাকে হয় নাই কওকচোন নাই বুলি নক'বা এইফালে মোৰ মানে অলপ নটংকি চলিলে এনেকুৱা এটা ৰিল চবেই বনাইছিলে যে চাঞ্চত সেইটো কাৰণে ময়ো বনাই দিলোঁ কিন্তু নাহাঁহিব দেই দেখি এইফালে আমি মেখেলা দাঙি এইফালে গৈ আছোঁ পথাৰ পাৰ হৈ নলা বোমা খমা পাৰ হৈ বিয়া খাবলৈ গৈছোঁ তাৰ মাজতে আকৌ এটা দিলোঁ চাল কিমাননো কি কয় ফ্ৰণ্টৰ পৰা কেমেৰা কৰি থাকিম চেহেৰা দেখাই ন অলপ বেক চাইডেও দেখাই দিছোঁ আৰু এইফালে আমি পথাৰ পাৰ হৈ এতিয়া পামগৈ আৰু বিয়া ঘৰলৈ বুলি আৰু এইফালে চাওকচোন আমি কথা লেকচাৰ দিওঁতে পাই গ'লোহি বিয়াঘৰ কিন্তু আমি বিয়াঘৰ খুব বেছি সোনকালে আহিলেও মানে কইনাজনী অলপ ওলোৱাত দেৰি কৰিলে আমি আহি পাওঁতে কি কয় গোপিনী নিয়মসকল কৰি এটাইছেহে আৰু এতিয়া গ'ল তাহাঁতি মেকআপ কৰিবৰ কাৰণে তো আমি এইফালে চিট এখন গ্ৰহণ কৰি মেলি ডাইৰেক্ট খাবলৈ বহিলোগৈ আৰু তো কইনাজনীতো দেখি নাপালোঁ বাৰু পিছত ফটো পাইছিলোঁ তো আজিলৈ ভিডিঅ'টি মানে বাই